নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল বিলাহী দি আৰু কণী দি তৰকাৰী। আৰু বিলাহী দি কণী দি তৰকাৰীটো কেনেকৈ বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই তৰকাৰীটো বনাই দেখাই দিম চাওক তৰকাৰীটো কিমান ধুনীয়া হৈছে। আৰু তৰকাৰীটো এনেদৰে কণী সিজাই এনেদৰে মাজেদি ফালি এনেদৰে বনাইছোঁ। আৰু এনেদৰে তৰকাৰী বনালে বহুত টেষ্টি হয়। আৰু তৰকাৰীটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব, চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। কণী দি আৰু বিলাহী দি এটা তৰকাৰী বনাবৰ কাৰণে মই এফালে 6টা কণী সিজাই বাকলি গুচাই এনেদৰে মাজেদি ফালি লৈছোঁ। আৰু এইফালে লৈছোঁ এটা বিলাহী কাটি লৈছোঁ ডাঙৰ চাই, আৰু এটা ডাঙৰ চাই পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ। আৰু প্ৰথমতে এতিয়া কণীখিনি অলপ ভাজি ল'ম। এইফালে গেছত এটা কেৰাহীত তেল দি দিলোঁ। তেনেদৰে কণীকেইটা দি আছোঁ। প্ৰথমতে কণীকেইটা ওলটাই দি কণীকেইটা ফ্ৰাই কৰি পিছত তৰকাৰী বনাম। গোটেইখিনি কণী দি দিলে আৰু অলপ তেলটো অলপ লৰাই দি আছোঁ এনেদৰে কেৰাহীটো। এতিয়া কণীকেইটা ওলটাই দি আছোঁ। গোটেইখিনি কণী এনেদৰে ওলটাই ফ্ৰাই কৰি পিছত নমাই লওঁ। গোটেইকেইটা কণী পিচ এনেদৰে ওলটাই দিলোঁ। এটা কৈছে ধুনীয়াকৈ হৈছে এটা চাইড। কণীকেইটা ভজা হৈ গ'ল আৰু এতিয়া উঠাই লৈ আছোঁ। কেটলিটো উঠাই লৈ আছোঁ। খিনি নমাই ল'লোঁ। আৰু এতিয়া কেৰাহীত আৰু অলপ তেল দি দিলোঁ। তেলত দি দিলোঁ 2টা দালচেনি টুকুৰা। আৰু এতিয়া দি আছে এটা পিঁয়াজখিনি। দি দিম পিঁয়াজখিনি অলপ ভাজি লওঁ। পিঁয়াজখিনি এনেদৰে ভাজি ল'লোঁ। আৰু এতিয়া দি আছে এয়া আদা নহৰু অলপখিনি গ্ৰেট কৰি ল'লোঁ। সেইখিনি অলপ ভাজি লৈ আছোঁ। পিঁয়াজ নহৰুখিনি এনেদৰে ভাজি ল'লোঁ। আৰু এতিয়া দি আছে ইয়াত টমেটোখিনি অলপ ভাজি লওঁ। বিলাহীখিনি এনেদৰে ভাজি ল'লোঁ এয়া দেখা পাইছে। আৰু এতিয়া দি আছে এটা মছলা 1 চামুচ জিৰা গুড়ি, আৰু দি দিলোঁ 1 চামুচ জলকীয়া গুড়ি, দি আছোঁ 1 চামুচ হালধি গুড়ি। এইখিনি মছলাখিনি ভালদৰে অলপখিনি ভাজি লৈ আছোঁ। তাতে দি আছোঁ অলপখিনি পানী দি অলপ লৰাই দিলে। আৰু এতিয়া অলপ ঢাকি দি আছোঁ বিলাহীখিনি সিজিবৰ কাৰণে। 2 মিনিট পিছত দেখুৱাইছে মছলাখিনি অলপ লৰাই দিলোঁ। এতিয়া দি আছোঁ সোৱাদ অনুসৰি 1 চামুচমান নিমখখিনি ভালদৰে মিক্স কৰি দি আছোঁ। মছলাখিনি ধুনীয়াকৈ এনেদৰে ভাজি ল'লোঁ। আৰু এতিয়া দি আছে ইয়াতে পানী দি অলপ লৰাই এতিয়া ফ্ৰাই কৰি থোৱা কণী পিচকেইটা এটা এটাকৈ দি আছোঁ। এটা এটাকৈ গোটেইখিনি দি দিম। এতিয়া 5 মিনিটৰ কাৰণে ঢাকি দি আছোঁ। এতিয়া আৰু বেছি টাইম নালাগে, জটপট হৈ যাব। এইবোৰ 5 মিনিট পিছত আৰু ইয়াতে দি আছোঁ অলপখিনি ধনিয়া পাত। এয়া কণীৰ তৰকাৰীটো হৈ গ'ল। এয়া দেখা পাইছে কিমান ধুনীয়া হৈছে। আৰু দেখাতো যিমান ধুনীয়া খায়ো ইমান টেষ্টি হয়। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম।